পানি আটক করে পায়নি। প্রতি বছর ধরে এইবেলিও আমার আজি তৃতীয়বাৰৰ কাৰণে গংগাধৰ নদী পোলংকাৰী বানে আমাৰ যি পানী উঠিছে এই পানীত আমাৰ এতিয়া আমাৰ বহু তামাৰ থানাৰ অন্তৰ্গত বহুকেইটা জিপিত এতিয়া আমাৰ জলমগ্ন হৈছে। বিশেষ কৰি আমাৰ যি খেতি মাটি আছে, খেতি মাটিখিনি যি কঠীয়া আমি ৰুইছিলোঁ এই কঠীয়াখিনি আমাৰ পাব্লিকৰ নষ্ট হৈছে। লগতে আমাৰ যি পশুধন আছে এই পশুধনখিনি আমি বহুত পৰিমাণে আমাৰ নাটনি হৈছে। এতিয়া খাদ্যৰ অভাৱ হৈছে, আমাৰ এতিয়া গোহালিত পানী ঢুকিছে। আমাৰ এতিয়া যে অস্থায়ীভাৱে কিবা এটা গৃহ নিৰ্মাণ কৰি পশুখনক আমি ৰক্ষণাবেক্ষণ দিম, এইটোৰ এটা হঠাৎ কৰি আজিৰ পানীয়ে আমাক এনেকুৱা এটা সমস্যাত পেলাইছে, য'ত আমি বহুত অসুবিধাত পৰিছোঁ। আপোনালোকে দেখিছে হয়তো ফটোত। আমাৰ এইটো অঞ্চলত যিখিনি আমাৰ মথাউৰি আছিল, এই মথাউৰি কেইবা জেগাত ভাঙি আমাৰ ইতিমধ্যে যিটো গড়গপ্তানি পথ আছিল আৰু বৰ্তমান এইটো 127B নেশ্যনেল হাইৱেত পৰিছে। এই মথাউৰি ভাঙি ইতিমধ্যে পানী পাৰ হৈ গৈছে, কিন্তু আমাৰ ৰাজ্যৰ ফালৰ পৰা তেওঁলোকে নিজাববীয়াকৈ ঘৰত যি আমাৰ প্লাষ্টিকৰ মোনাখিনি আছিল, মোনাত বালি ভৰাই তেওঁলোকে কোনোমতে বৰ্তমান ৰক্ষণাবেক্ষণ দিছে। যদি ৰাতিৰ ভিতৰত আৰু যদি পানী বাঢ়ে তেনেহ'লে আমাৰ এই কুমাৰগঞ্জ অঞ্চলৰ ফালেদি আমাৰ মথাউৰি ভাঙি যে এটা বিপদ ঘটনা বাজিব, এইটো একদম আমি নিশ্চিত। এতিয়া প্ৰশাসনক মানে কালি আমি তামাৰা থানা নাগৰিক কমিটিৰ লগত আমি বাগডগৰা অঞ্চল পৰিদৰ্শন কৰি আমি যিখিনি আমাৰ অসম যিখিনি ভূমি আছে এই বেংগল চৰকাৰৰ জেগাখিনি তেওঁলোকে ঠিক ঠাক আছে, কাৰণ এইখিনি আমাৰ বোল্ডাৰ পেচিং কৰিছিল। কিন্তু আমাৰ অসমত ভাঙি আমাৰ বাগডগৰা আমাৰ গাৰোপাৰা হৈ বাগডগৰা হৈ আমাৰ পানীখিনি সোমাওঁতে আমাৰ বহুখিনি মানুহ এতিয়া ঘৰ বাৰী জাহক হৈছে, বহুত গছপুলি তাতে পৰি গৈছে, পশুধন আমাৰ ক্ষয়ক্ষতি হৈছে। এইখিনি অঞ্চলত যদি আমি এটা পাৰ্মানেণ্ট এটা যদি চলিউশ্যন কৰিব পাৰোঁ, কমচে কম 2 কিলোমিটাৰ যদি আমি যদি এটা বনাব পাৰোঁ, তো মই আমাৰ আমাৰ ধুবুৰী জিলা আমাৰ প্ৰশাসন তথা মই চৰকাৰক মই অনুৰোধ জনাইছোঁ যে বেংগল চৰকাৰৰ লগত যদি 2 কিলোমিটাৰ আমাৰ মথাউৰি এটা পাৰ্মানেণ্ট চলিউশ্যন কৰা যায়, তেনেহ'লে আমাৰ বাগডগৰা অঞ্চলৰ লগতে আমাৰ এইখিনি তামাৰ থানাৰ অন্তৰ্গত এইখিনি অঞ্চল আমাৰ পানীৰ পৰা এটা পৰিত্ৰাণ পাব। এইখিনি পৰিদৰ্শন কৰি আমি তামাৰ থানা নাগৰিক কমিটিৰ ফালৰ পৰা আমি SP মহোদয়ক অৱগত কৰিছিলোঁ, আৰু SP মহোদয়ে আমাৰ জিলা উপায়ুক্ত মহোদয়ক অৱগত কৰাত আজি জিলা উপায়ুক্ত মহোদয়ে আহি কিন্তু পৰিদৰ্শন কৰি গৈছে। তাৰ বাবে আমি তামাৰ থানা নাগৰিক কমিটিৰ তৰফৰ পৰা আমি এইখিনিৰ আমাৰ এটা পাৰ্মানেণ্ট চলিউশ্যন কৰি দিয়াৰ বাবে মই অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।